জুবিন গাৰ্গ হৈছে আগ্নেয়গিৰি। এই আগ্নেয়গিৰিৰ লগত যদি আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই যদি ৰাজনীতি কৰিবলৈ যায় তেনেহলে কিন্তু হিমন্ত বিশ্ব শৰ্মা দলি পুৰি কিন্তু ছাই হৈ যাব। এই কথাটো হিমন্ত বিশ্ব শৰ্মাই অতিকে অনুধাৱন কৰা উচিত বুলি মই ভাবো। আন্তৰিক শ্ৰদ্ধা জনাইছো। আচলতে আপোনালোক সকলোৱে মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমাৰ অতিকে মৰমৰ হাৰ্থব জুবিন গাৰ্গ ডাঙৰীয়াৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত আচলতে আজি আমি এই সংবাদমেলখন আয়োজন কৰিব লগাটোৱে হৈছে অতিকৈ দুৰ্ভাগ্যজনক আৰু অতিকে পৰিতাপৰ বিষয়। আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত সমগ্ৰ অসমতে আচলতে প্ৰতিবাদ কৰিছে, ৰাইজে প্ৰতিবাদ কৰিছে, বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছে, কিন্তু চৰকাৰে এই প্ৰতিবাদক বিপথে পৰিচালিত কৰাৰ বাবে বিভিন্ন ধৰণে ৰাজনীতি কৰা দেখা পৰিলক্ষিত হৈছে। গতিকে মই চৰকাৰকো অনুৰোধ জনাইছো, আপোনালোকে জুবিন গাৰ্গ নামৰ এই হত্যাটোৰ লগত আচলতে ৰাজনীতি কৰা বাদ দিয়ক। জুবিন গাৰ্গ হৈছে আগ্নেয়গিৰি। এই আগ্নেয়গিৰিৰ লগত যদি আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই যদি ৰাজনীতি কৰিবলৈ যায় তেনেহলে কিন্তু হিমন্ত বিশ্ব শৰ্মা দলি পুৰি কিন্তু ছাই হৈ যাব। এই কথাটো হিমন্ত বিশ্ব শৰ্মাই অতিকে অনুধাৱন কৰা উচিত বুলি মই ভাবো। আমি কেইটামান বিষয় লৈ আজি সংবাদমেলখন আয়োজন কৰিছো। জুবিন গাৰ্গৰ ন্যায়ৰ নামত আচলতে ৰাজনীতি কোনে কৰিছে, এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ এক প্ৰশ্ন। আচলতে জুবিন গাৰ্গৰ ন্যায়ৰ নামত ৰাজনীতি কোনে কৰিছে? SIT আৰু CID কোনে গঠন কৰিছে? আৰু SIT আৰু CID দুইটা সংস্থা কাৰ? ৰাজ্য চৰকাৰ। আৰু গৃহ বিভাগৰ মূল দায়িত্বত থকা মূল মানুহজন হিমন্ত বিশ্ব শৰ্মা। সমদল কোনে উলিয়াইছে? বিজেপিয়ে। কি লাগে? ন্যায় লাগে। এই ন্যায় কোনে ক'ৰ পৰা কেনেকৈ দিব? চৰকাৰৰ লগত থকা বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, পবিত্ৰ মাৰ্ঘেৰিটা এখেতলোক সকলো চৰকাৰৰ মানুহ। গতিকে এখেতলোকে আকৌ ন্যায় বিচাৰি ৰাস্তাত প্ৰতিবাদ কৰাটো অতিকৈ দুৰ্ভাগ্যজনক বিষয়। আৰু ন্যায় বিচাৰি তেখেতলোকে ৰাজপথত প্ৰতিবাদ কৰিছে। আচলতে ন্যায় কোনে দিব? আচলতে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত পবিত্ৰ মাৰ্ঘেৰিটা, পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱাৰ বিশ্বাস নাই নেকি যে তেখেতৰ বিৰুদ্ধে তেখেতলোকে ৰাজপথত ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰিছে? ন্যায় কোনে দিব? আচলতে কাক ন্যায় বিচাৰিছে? আমি আচলতে পাগল নেকি? আমি ন্যায় কাক বিচাৰিছে আচলতে তেওঁলোকে? দ্বিতীয়টা আমাৰ প্ৰশ্ন হৈছে, ৰাজনীতিৰ নামত আচলতে যিবিলাক প্ৰতিবাদ হৈ আছে, ন্যায় বিচাৰি আচলতে যিবিলাক প্ৰতিবাদ হৈ আছে, প্ৰতিবাদত দেখিছো আমি আচলতে হিমন্ত বিশ্ব শৰ্মাই যিটো ৰাজনীতি আচলতে খেল খেলি আছে, তাত আমি দেখা পাইছো যে ন্যায় বিচৰা মানুহক কেতিয়াবা কংগ্ৰেছী সজোৱা হৈছে, কেতিয়াবা হিন্দু মুছলমান সজোৱা হৈছে। আচলতে হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ সাৰমৰ্ম এতিয়াও তেখেতে উপলব্ধি কৰা নাই নেকি? জুবিন গাৰ্গৰ যেতিয়া পাৰ্থিৱ শৰীৰ এয়াৰপৰ্টৰ পৰা যেতিয়া ৰাজপথেৰে লৈ অহা হৈছিলে তেতিয়া অগণন লোকে জুবিন গাৰ্গক চাবলৈ তাত উপস্থিত হৈছিলে। তাত কোনো হিন্দু মুছলমান বুলি নাছিলে। সকলো ৰাইজে জুবিন গাৰ্গক শেষবাৰৰ চোৱাৰ বাবে ৰাজপথত ওলাই আহিছিলে। আচলতে সেই মানুহখিনিকো জুবিন গাৰ্গৰ অনুৰাগীসকলকো হিমন্ত বিশ্ব শৰ্মাই আচল আৰু নকল অনুৰাগী বুলি ক'বলৈ তেখেতে সংবাদ মাধ্যমত ব্যক্ত কৰিছে যে আচল কোন নকল কোন। আচলতে অতিকৈ দুৰ্ভাগ্যজনক বিষয়। আচলতে এই মানুহখিনি সহজ সৰল সৰ্বসাধাৰণ মানুহ। তেখেতলোকে কোনো ধৰণৰ ৰাজনীতি নকৰাকে জুবিন গাৰ্গক মনৰ পৰা প্ৰাণৰ পৰা ভাল পোৱা এজন ব্যক্তি হিচাপে তেখেতলোকে ভগৱান হিচাপে জুবিন গাৰ্গক তেখেতলোকে মানে। সেয়েহে তেখেতলোকে জুবিন গাৰ্গক শেষবাৰৰ বাবে চাবৰ বাবে তেখেতলোকে ৰাজপথত ওলাই আহিছিলে। আপোনালোকে নিতৌ দেখিব যে সোণাপুৰত যিটো জুবিন ক্ষেত্ৰ আছে, তাত প্ৰত্যেক দিনাই বিভিন্ন ঠাইৰ পৰা অগণন লোক আহিছে। তেখেতলোকে জুবিন গাৰ্গৰ শেষবাৰৰ বাবে তেখেতলোকক এখন গামোচা, কোনোবাই এপাহ ফুল, কোনোবাই জুবিন গাৰ্গে চাদা টেমা ভাল পাইছিলে বাবে সৰু এটা চাদা টেমা লৈ আহিছে। আচলতে এনেবোৰ বিভিন্ন বস্তুৱে আচলতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ তেখেতলোকে উপস্থিত হৈছে তাত। আৰু সেই মানুহখিনিৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই SOP জাৰি কৰিছে। এই বিষয়টোৱে হৈছে অতিকৈ দুৰ্ভাগ্যজনক বিষয়। আচলতে শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড় এই ঠাইৰ পৰা বিভিন্ন লোক গুৱাহাটীলৈ আগমন কৰিছে। আৰু গুৱাহাটীলৈ যোৱাৰ পথতে তেখেতলোকে ৰাস্তাৰ কাষতে যিহেতু সোণাপুৰ পৰে, গতিকে সোণাপুৰৰ জুবিন ক্ষেত্ৰত তেখেতলোকে জুবিন গাৰ্গক সমাধি ক্ষেত্ৰখন চোৱাৰ বাবে তেখেতলোকে ইচ্ছা প্ৰকাশ কৰে। আৰু সেই ইচ্ছা প্ৰকাশ কৰিয়ে তেখেতে
তেখেতলোকে জুবিন গাৰ্গৰ সমাধিস্থলীত উপস্থিত হয় আৰু সেই মানুহখিনিক হিমন্ত বিশ্ব শৰ্মাই দেৱে SOP জাৰি কৰাটো অতিশয় দুৰ্ভাগ্যজনক বিষয়। যিসকলে মদ খাই জুবিন ক্ষেত্ৰত উশৃংখল পৰিৱেশ সৃষ্টি কৰিছে সেইসকলৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাদেৱে ব্যৱস্থা গ্ৰহণ কৰক। তাত